নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এডিআৰই 2.0 আৰু আসাম পুলিচৰ এছআই বা কনষ্টেবল বা আৰু আপোনালোকে যদি এছএছচি এক্সাম দিব বিচাৰিছে সেইখিনি তাৰ কাৰণে আপোনালোকে এইখিনি চাব পাৰিব। আমি আজি মেথছৰ আমাৰ ক্লাছ নাম্বাৰ 11 যদি আপোনালোকে 10টা ক্লাছ চোৱা নাই 10 নম্বৰলৈকে সেইকেইটা চাই ল'ব, মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম। অ'কে, আজি আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম। সেইটো হৈছে LCM এণ্ড ACF অৰ্থাৎ লসাগু আৰু গসাউ অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক। গতিকে গুণিতক উৎপাদক কি আমি সকলো ডিছকাছ কৰিম আৰু এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আমি সেইখিনি ডিছকাছ কৰিম। আৰু আপোনালোকক মই দেখুৱাই দিছোঁ, আমি এইখন যে দেখিছে নহয় মেথমেটিক্সৰ এইখন, আমি এই বুকছত কিছুমান ট্ৰিক্স আছে বা আপোনালোকৰ কিছুমান টাইপ আছে কুৱেশ্যন, মানে LCMৰে কিবা এটা টাইপ আছে, HCFৰে সেই তেনেকুৱা টাইপৰ ওপৰতে কুৱেশ্যনখিনি গুচি আহে। গতিকে আমি এইখিনি কিতাপৰ পৰা আমি এইখিনি ডিছকাছ কৰিম। গতিকে আপোনালোকে ভিডিঅ'খিনি চাব, ভালদৰে প্ৰেক্টিছ কৰিব আৰু লগতে যদি আপোনালোকৰ কোনোবা বন্ধুবৰ্গ আছে শ্বেয়াৰ কৰি দিব। ঠিক আছে, আজি আমি LCMৰ ক্ষেত্ৰত আৰু HCFৰ ক্ষেত্ৰত প্ৰথম ক্লাছটো LCM অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ লোৱাৰ কমন বা লিষ্ট কমন মাল্টিপুল। অ'কে, লিষ্ট কমন মাল্টিপুল অৰ্থাৎ লসাগু। প্ৰথমতে আমি লসাগুৰ কথা ডিছকাছ কৰোঁ। মই আগতে LCM আৰু HCFৰ আজি বহুত দিনৰ আগতে, এবছৰমানৰ আগতে ভিডিঅ' দিছিলোঁ, তথাপিতো সেইখিনি মই আকৌ নতুনকৈ ডিছকাছ কৰিব বিচাৰিছোঁ। নতুন নতুন কুৱেশ্যন আমি এইখন কিতাপৰ পৰা আমি ডিছকাছ কৰিম। এতিয়া চাব, লঘিষ্ঠ সাধাৰণ গুণিতক প্ৰথমতে আমি ডিছকাছ কৰি লওঁ। এতিয়া গুণিতক নোবা নেকি? গুণিতক হৈছে চাব দুই এটা সংখ্যা, সেই দুই গুণিতক মানে দুই লগত আমি ক্ৰমান্বয় অৰ্থাৎ দুয়ে যিবিলাকৰ হৰণ যায়, 2 এগুণ 2, 2 দুগুণ 4, 2 অৰ্থাৎ প্ৰত্যেকটো স্বাভাৱিক সংখ্যা তাৰ লগত পূৰণ কৰি পেলাই আমি যিবিলাক সংখ্যা পাওঁ, অৰ্থাৎ দুয়ে যিবিলাক সম্পূৰ্ণৰূপে হৰণ যাব, 2 3 6, 2 4 8, 10 12 এই গোটেই সংখ্যাবিলাক ক্ৰমান্বয়ে কি হ'ব? এই 2 হৈছে গুণিতক। অ'কে, আৰু মই বেলেগ এটা সংখ্যা যেনিবা 3 চালো। 3 গুণিতকখিনি আমি কেনেকৈ উলিয়াম? অৰ্থাৎ 3 গুণ 3, 3 2 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, তেনেকৈ। অৰ্থাৎ ইয়াত মানে কি হয়, 3টো আমাৰ পূৰণ হিচাপে আছে, এই প্ৰত্যেকটো সংখ্যাকে 3ৰে মানে হৰণ যায়। তেনে ক্ষেত্ৰত অৰ্থাৎ এই 3টো এই প্ৰত্যেকৰ ভিতৰতে সোমাই আছে, সেইকাৰণে এইবিলাক কোৱা হয় 3ৰ গুণিতক। অ'কে, এতিয়া গুণিতকটোৰ কথা গম পালো। এতিয়া চাব সাধাৰণ গুণিতক অৰ্থাৎ লসাগু লঘিষ্ঠ সাধাৰণ গুণিতকটো কেনেকৈ উলিয়াম। প্ৰথমতে সাধাৰণ গুণিতকটো গম পালো। অ'কে, এতিয়া আমি সাধাৰণ গুণিতকটো আহিম, এই দুটা টাৰ্মত আহিম। মই যেনিবা দুই গুণিতকখিনি লিখিলো, 2 4 6 8 10 12 14 তেনেকে গৈ আছে। 3 গুণিতকখিনি লিখিলো, 3 6, কাৰণ 3 এগুণ 3, 3 দুগুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18 তেনেদৰে গৈ আছে। অ'কে, গৈ থাকিব, আমি কিমানলৈকে মানে অসংখ্য মানে সীমা নাই, গৈ থাকিব। এতিয়া চাব সাধাৰণ গুণিতকলৈ প্ৰথমতে আহিছো। এতিয়া গুণিতকখিনি উলিয়াই ললো। এতিয়া ইয়াৰ সাধাৰণ গুণিতক মানে 2টা বা 3টা আৰু সংখ্যা থাকিব পাৰে বা 5টা থাকিব পাৰে, গোটেইখিনিৰে সাধাৰণ গুণিতক। সাধাৰণ গুণিতক মানে দুইটাতে যিটো গুণিতক কমন আছে অৰ্থাৎ মিলি আছে, সেইটো কোৱা হয় এই 2 আৰু 3ৰ সাধাৰণ গুণিতক। অ'কে, এতিয়া 2 আৰু 3ৰ ভিতৰত মিলি থকা গুণিতক কি আছে? 6 আছে, তাৰপিছত 12 আছে, তাৰপৰা যদি আমি ইয়াত কৰি গৈ থাকো, ইয়াত আপোনাৰ 16 18 অৰ্থাৎ ইয়াত 18 ওলাব, তেনেদৰে গৈ থাকিব। অৰ্থাৎ 6 12 18 তেনেদৰে এইবিলাক হৈছে 2 আৰু 3 দুইটাতে থকা গুণিতক। অৰ্থাৎ 6টো 2ৰ গুণিতক, 6টো 3ৰ গুণিতক, 12টো 2ৰ গুণিতক, 12টো 3ৰ গুণিতক, আকৌ 18টো একেদৰে 2ৰ গুণিতক, 3ৰ গুণিতক। মানে এই দুইটাৰে উমৈহতীয়া গুণিতক এইখিনি, সেইখিনি হৈছে সাধাৰণ গুণিতক। আকৌ যদি আমি লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কয়, গোটেই টাৰ্মটো যদি আমাক কয় যে লঘিষ্ঠ সাধাৰণ গুণিতক 2 আৰু 3, কি হ'ব? লঘিষ্ঠ সাধাৰণ গুণিতক মানে হৈছে অৰ্থাৎ একেবাৰে সৰুটো, ইহঁতৰ যিবিলাক সাধাৰণ গুণিতক তাৰ আটাইতকৈ সৰু কোনটো? 6টো। গতিকে এই 2 আৰু 3ৰ লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব 6, অৰ্থাৎ সাধাৰণ গুণিতকৰ একেবাৰে সৰুটো। অ'কে, সেয়া হৈছে লসাগু। ঠিক আছে, এতিয়া নিশ্চয় গম পালে। যদি আপোনালোকে বুজি পোৱা নাই, মই ফাৰ্ষ্ট যাম, কাৰণ আমাৰ এডিআৰই এক্সাম যিহেতু 2 মাহ দিছে সময়, গতিকে আমি তাৰ আগতে এই কোৰ্চবিলাক কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে যদি বুজি নাপায়, ৰিপিট মানে পুনৰ আকৌ এবাৰ চাই দিব। এতিয়া আহিলে HCF হাইয়েষ্ট কমন ফেক্টৰ। এইটো চাব হাইয়েষ্ট কমন ফেক্টৰ, মাল্টিপুল নহয়। অৰ্থাৎ এইটো ক'ব গসাউ, গৰিষ্ঠ গসাউ
উ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক এটা প্ৰথমতে একেদৰে অৰ্থনি লসাগুটো যেনেদৰে চাইছিলো এবাৰ উৎপাদকটো কেনেদৰে প্ৰথমতে মানে উৎপাদকৰ কথাটো আমি চাই লওঁ চাব 12 এটা সংখ্যা এই 12 সংখ্যাটোৰ মানে কিছুমান আমি কোনোবা দুটামান সংখ্যা পূৰণ কৰি পেলাই আমি 12 পাওঁ যেনেদৰে 1ৰ লগত যদি আমি 12 পূৰণ কৰোঁ 12 পাম 2 লগত যদি আমি 6 পূৰণ কৰোঁ 12 পাম 3 লগত যদি আমি 4 পূৰণ কৰোঁ 12 পাম ওকে অৰ্থাৎ আৰু নাপাওঁ এইকেইটাই পাম অৰ্থাৎ 8 1 12 2 6 3 4 এইকেইটা হৈছে 12ৰ উৎপাদক ওকে 12ৰ উৎপাদক অৰ্থাৎ ইংলিছত কয় ফেক্টৰ এফ আখৰে উচ্চাৰিছে আৰু ইয়াত উ আখৰে হৈছে ধৰ উৎপাদক অৰ্থাৎ একেদৰে মই যদি 9ৰ কথা কওঁ 9ক আমি 1 × 9 কৰিলে পাম 3 × 3 কৰিলে পাম আৰু বেলেগ একো সংখ্যা নাই অৰ্থাৎ 9ৰ উৎপাদক কি 1 3 আৰু 9 তেনেদৰে 12ৰ উৎপাদক কি 1 2 3 4 6 আৰু 12 ওকে এইবিলাক হৈছে কি উৎপাদক ঠিক আছে এতিয়া ইয়াত চাব সাধাৰণ উৎপাদক এতিয়া আহিলে সাধাৰণ উৎপাদক এই দুটা টাৰ্ম আহিলে সাধাৰণ উৎপাদক মানে অথনিৰ দৰে একেই আমি যেনেকৈ সাধাৰণ গুণিতক উলিয়াইছিলো অৰ্থাৎ দুইটাৰে যিটো মিলি থকা গুণিতক উৎপাদক সেইটো হৈছে সাধাৰণ গুণিতক এতিয়া 12 আৰু 9 জনিমা ক'লে যে সাধাৰণ গুণিতকটো কিমান গতিকে আমি ইয়াত চাব লাগিব 1 2 3 4 6 12ৰ ভিতৰত ইয়াত কোনটো মিলি আছে 1 মিলি আছে আৰু 3 মিলি আছে আৰু 1 টো দৰকাৰ নাই কাৰণ কি কাৰণে কাৰণ 1 টো সকলোৰে উৎপাদক ওকে বাকি 3 মিলি আছে আৰু বাকি একো মিলা নাই কৈছে 3 হৈছে ইহঁতৰ সাধাৰণ গুণিতক অৰ্থাৎ 9 আৰু সাধাৰণ উৎপাদক গুণিতক হৈছে উৎপাদক 9 আৰু 12 কিমান 3 আৰু চাব এই নেক্সট আহিলে গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক ওকে সিহঁতৰ এই গোটেই সংখ্যা এই 9 আৰু 12ৰ মিলি থকা সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ যিটো ডাঙৰ সংখ্যা সেইটো কোৱা হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক কিন্তু এই আমি দেখিলো যে ইয়াত 9 আৰু 12ৰ ক্ষেত্ৰত উৎপাদক কেৱল এটাই মিলি আছে ওকে এটাই মিলি আছে সেইটো কাৰণে এই তিনিটোই হ'ব সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক ওকে মই বেলেগ এটা উলিয়াই দেখুৱাই দিম এতিয়া একটো আমি ইয়াত একটো দিব পাৰো ওকে একটো দিব পাৰো কিন্তু নাই দে কি কাৰণে কাৰণ একটো হৈছে সকলোৰে সাধাৰণ উৎপাদক অৰ্থাৎ সকলো সংখ্যাৰ ক্ষেত্ৰত আমাৰ একটো থাকিবই ওকে যেনেকে অৰ্থাৎ মৌলিক হওক যৌগিক হওক বা যিকোনো সংখ্যাৰ ক্ষেত্ৰত একটো পূৰণ হৈ থাকিব অৰ্থাৎ উৎপাদকৰ একটো থাকিব অৰ্থাৎ একটো কয় সকলো সংখ্যাৰে সাধাৰণ উৎপাদক ওকে এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক বা লঘিষ্ঠ সাধাৰণ গুণিতক আপোনালোকে নিশ্চয় বুজিলে এতিয়া মই এচিএফ এটা মই উলিয়াই দিছো বাৰু চাব 12 আৰু যেনিবা 20 এইটোৰ উৎপাদকখিনি মই উলিয়াই লৈছো কিমান 12ক আমি কি কৰিলে পাওঁ 2 6 12 1 × 12 আৰু 3 × 4 ওকে অৰ্থাৎ কিমান হ'ব 1 2 3 4 6 আৰু 12 আৰু 20টোক 20 আমি কৰোঁ কিমান হ'ব 1 × 20 2 × 10 4 × 5 ওকে এইখিনি হৈছে আমাৰ কি 20ৰ উৎপাদক অৰ্থাৎ কিমান 1 2 4 তাৰপিছত 5 10 20 ওকে এটা ইয়াৰ ভিতৰত মিলি থকা কি আছে 2টো আছে 4টো আছে ওকে 2 4 আৰু কিবা আছে নে 2 4 আছে আৰু নাই ওকে এইকেইটা হৈছে আমাৰ এই 12 আৰু 20ৰ 2 আৰু 4 হৈছে সাধাৰণ উৎপাদক এতিয়া আমাক সুধিছে যে সাধাৰণ উৎপাদক হলে না আমাক সুধিছে গৰিষ্ঠ সাধাৰণ উৎপাদক ওকে গৰিষ্ঠ সাধাৰণ উৎপাদক কিহৰ 12 আৰু 20ৰ কি হ'ব এই দুইটা যে আমি 12 আৰু 20ৰ সাধাৰণ উৎপাদক পালো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 4টো হয় নহয় গতিকে 4টো হ'ব এই 12 আৰু 20ৰ সাধাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক ওকে গসাউ এনেদৰে উলিয়াই কিন্তু আমি পৰীক্ষাত এই নিয়মটো ফলো নকৰো মই আপোনালোকক চিনাকি কৰিবৰ কাৰণেহে কেনেকেনো উলিয়াই যদি কোনোবা নতুন হয় সেইটো কাৰণে মই লসাগুনো কি গসাউ কি মই দেখুৱাইছো কিন্তু আমি বেলেগ মেথডত কৰিম লসাউ গসাগু উলিয়াব বা ইয়াতকে ডাঙৰ ডাঙৰ সংখ্যা আছে আমি কেনেকৈ কৰিম তাক মই এতিয়া দেখুৱাম চাব অৰ্থাৎ আমাৰ দুটা মেথড আছে গসাউ বা লসাগু এইবিলাক উলিওৱাৰ দুটা মেথড আছে ওকে এটা হৈছে আমাৰ ফেক্টৰ অৰ্থাৎ উৎপাদকৰ সহায়ত ওকে আৰু এটা হৈছে আমাৰ ডিভিজন মেথড
আমি মেইনলি এইটো আমি ফলো কৰিম অলৰেডি আপোনালোকক মই ফেক্টৰ মেথডটো আমি দেখুৱালো কিন্তু এটা আমি ডিভিজন মেথডটো মেইনলি ব্যৱহাৰ কৰিম কেনেকৈ চাব অৰ্থাৎ মই যেনিবা ক'লো যে 48 আৰু 60 গসাউ উলিয়াব লাগে মই ভালকৈ লিখি দিছোঁ গসাউ 48 আৰু 60 উলিয়াব লাগে কিমান হ'ব এতিয়া আপোনালোকে 48 ৰ উৎপাদকখিনি 60 ৰ আকৌ উৎপাদকখিনি পাতিবৰ প্ৰয়োজন নাই তাৰপিছত আকৌ গৰিষ্ঠতমটো বাচিবৰ দৰকাৰ নাই আমি কি কৰিম ডিভিজিবল মেথড অৰ্থাৎ 48 আৰু 60 এনেদৰে লিখিলোঁ লিখাৰ পাছত বা ইয়াতকৈ বেছিও থাকিব পাৰে সংখ্যা 48 60 আৰু লগতে ইয়াত 100 বা 90 যিকোনো সংখ্যা থাকিব পাৰে তিনিটা চাৰিটা থাকিব পাৰে তেনে ক্ষেত্ৰত এনেকৈ লিখি ল'ব লিখাৰ পাছত কি কৰিব আটাইতকৈ আমি এক সংখ্যাটো আমি সকলোকে হৰণ কৰিব পাৰে গতিকে একৰটো দৰকাৰ নাই গতিকে একতকৈ ডাঙৰ কি আছে 2 সেই 2 সংখ্যাটো ইহঁতক হৰণ যায় নে চাব গতিকে 2 3 4 5 এই সংখ্যাবিলাকে কোন কোন সংখ্যাক হৰণ যায় সেই তাৰ কাৰণে মই ডিভিজিবল মেথড দেখুৱাই থোৱা আছে অৰ্থাৎ ডিভিজিবল বাই কোনবিলাক সংখ্যাই 2 3 5 7 এইবিলাকে কাক কোনবিলাক সংখ্যাক ডিভাইড কৰিব পাৰি সম্পূৰ্ণৰূপে হৰণ যায় তাৰ মেথডবিলাক দি থোৱা আছে এই 10টা ভিডিঅ'তে ইয়াৰ আগৰ 10টা ভিডিঅ'তে 2 3 নম্বৰ ভিডিঅ'টো দি থোৱা আছে সেইখিনি ভালদৰে চাব আপোনালোকৰ সহজ হ'ব এতিয়া আমি চালোঁ 2 2 গুণ 4 2 4 গুণ 8 24 গ'ল 2 30 60 ওকে আগৰ 2 12 গুণ 24 2 15 গুণ 30 অৰ্থাৎ এই দুইটোৱে কিছুমানে যদি নাজানে মই দেখুৱাই দিছোঁ দুইটোৱে 48 কিমান পাব 2 2 গুণ 4 2 4 গুণ 8 আকৌ 60 2 3 গুণ 6 শূন্যটো বহাই দিব অৰ্থাৎ 2 30 60 আকৌ এই দুইটোৱে মানে কি হয় আমি আটাইতকৈ এনেকৈ যে বনাইছোঁ এনেকৈ আপুনি 4ৰে কৰিব নোৱাৰে বা 6ৰে কৰিব নোৱাৰে আমি যিমান পাৰোঁ সৰু সংখ্যা অৰ্থাৎ মৌলিক উৎপাদকীকৰণ বুলি কোৱা হয় মৌলিক সংখ্যাৰে এইটোক ডিভাইড কৰিবলৈ চাব ওকে অৰ্থাৎ দুইটো এটা মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক গতিকে আমি 2ৰে ডিভাইড কৰিছোঁ আৰু যিবিলাক মানে 2ৰে ইয়াক হৰণ সম্পূৰ্ণৰূপে যায় সেইটো কাৰণে 2ৰে হৰণ কৰিছোঁ আকৌ 2ৰে যদি আমি 12 কৰোঁ 2 6 গুণ 12 আৰু 15টো নাযায় ন 15 নাযায় গতিকে আমি গসাউৰ ক্ষেত্ৰত দুইটা সংখ্যাকে হৰণ যাব লাগিব সেই তেতিয়াহে কৰিব পাৰিব এতিয়া 2ৰে 15 নাযায় গতিকে আমি কি কৰোঁ আৰু আমি কৰিব নোৱাৰোঁ ওকে আৰু আমি কৰিব নোৱাৰোঁ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক গসাউ উলিয়াবলৈ হ'লে এই দুইটা সংখ্যাকে এই যিটো সংখ্যাৰে হৰণ কৰিব দুইটা সংখ্যাকে হৰণ সম্পূৰ্ণৰূপে যাব লাগিব তেতিয়াহে গসাউ হ'ব এতিয়া আমাৰ এই 12 আৰু 15 মিলাই পেলাই কোন সংখ্যাৰে হৰণ যায় 2ৰে নাযায় কি হ'ব 3ৰে যাব ওকে 3ৰে যাব এতিয়া 3ৰে যদি কৰোঁ 3 4 গুণ 12 3 5 গুণ 15 ঠিক আছে এতিয়া কি হয় এটা 4 আৰু 5 4 আৰু 5 কিবাৰে যায় নে নাযায় কোনো সংখ্যা মানে 4 2ৰে যায় কিন্তু 2ৰে 5ক নাযায় গতিকে আমি বা 3ৰে 4 নাযায় 5কো নাযায় বা 4ৰে 4 যায় কিন্তু 5ক নাযায় গতিকে আমি আৰু কৰিব নালাগে এই কথা সমাপ্ত কৰিব লাগে এতিয়া আমি গসাউ কি ৰাখিম যিটা সংখ্যাৰ হৰণ গ'ল এই সংখ্যাকেইটা যে এই সংখ্যাকেইটাৰ পূৰণফলটো হ'ব এই 48 আৰু 60 ৰ গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 2 পূৰণ 2 পূৰণ 3 সমান 2 2 গুণ 4 4 3 গুণ 12 অৰ্থাৎ 48 আৰু 60 ৰ গসাউ হৈছে 12 ওকে এটা চাব মই ইহঁতৰ লসাগুটো উলিয়াম এতিয়া লসাগুটো মই এইটো চাই দেখুৱাই দিছোঁ লসাগুটো কেনেকৈ উলিয়াব এইটো মই মোহাৰি দিছোঁ বাৰু লসাগুটো সেম প্ৰচেছ কিন্তু ইয়াত চাব লসাগু কিমান 48 আৰু নেদেখিব ইফালে লিখিছোঁ 48 আৰু 60 একেই অথনিগতে একেই গসাউ যেনেকৈ আমি হৰণ কৰিছিলোঁ 2 2 গুণ 4 2 4 গুণ 8 বা 2 24 48 ডাইৰেক্ট আপোনালোকে পাতি দিব পাৰে 2 30 60 2 12 গুণ 24 2 15 গুণ 30 2 6 গুণ 12 2টো নাযায় দুইটাকে যেতিয়া যিটো সংখ্যাৰে হৰণ যায় নগ'লেও আপত্তি নাই এলচিএমত দুইটাকে নগ'লেও আপত্তি নাই যিকোনো এটা গ'লেও হ'ল 3ৰে যাব 3 4 গুণ 12 3 5 গুণ 15 আকৌ 4ক যাব 2ৰে 2 2 গুণ 4 2 5 গুণ 2টো 5ক হৰণ নাযায় গতিকে 5টো নামি আহিব কি কাৰণে এই এলচিএমত অৰ্থাৎ লসাগু উলিওৱাৰ ক্ষেত্ৰত আপোনালোকে এই 2টোৱে 4ক হৰণ গ'ল 5ক হৰণ নাযায় 5টো তেনে ক্ষেত্ৰত নমাই আনিব পাৰে অৰ্থাৎ 2ৰে যে 5ক হৰণ কৰিবই লাগিব যাবই লাগিব সেইটো কোনো কথা নাই লসাগুৰ ক্ষেত্ৰত কিন্তু গসাউৰ ক্ষেত্ৰত দুইটাকে হৰণ যোৱা হ'ব লাগিব তেতিয়াহে ওকে গসাউৰ ক্ষেত্ৰত তেনেকুৱা আছিলে অৰ্থাৎ যদি দুইটাকে কোনো সংখ্যাৰ হৰণ নাযায় দুইটাকে একে সংখ্যাৰ যদি হৰণ নাযায় তেতিয়াহ'লে আমি এইটোতে ষ্টপ দিব লাগিব কিন্তু লসাগুৰ ক্ষেত্ৰত আমি হৰণ নগ'লেও নোযোৱাটো নাই যিটোক যায় আমি সেইটোক কৰিব লাগিব ওকে এতিয়া 2ৰে 2 গুণ 4 হ'ল তাৰ 2ৰে 5ক নাযায় 5টো নামি আহিলে আৰু এই 2 আৰু 5ক আৰু কোনো সংখ্যাৰ হৰণ নাযায় কৰ বাহিৰে গতিকে এই সংখ্যাকেইটা যিটো পূৰণফল
2 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 5 এই যেটো পূৰণ কৰিলে আমি যেটো পাম 2 4 4 5 20 2 4 4 12 এবং 24 অর্থাৎ 240 অর্থাৎ এই গোটেই সংখ্যাকেইটা যদি পূৰণ কৰে তেতিয়াহ'লে যেটো পাম সেইটোৱে হ'ব ইহঁতৰ লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে এনেদৰে আমাৰ লসাগু বা গসাউ উলিয়াই আপোনালোকক মই কেইটামান একেবাৰে শেষত দিম এনেকুৱা মেথড অৰ্থাৎ এনেকে এলচিএম এইবিলাকতো সৰু সুৰা এইবিলাক এক্সামত নাহে ডাইৰেক্ট আপোনালোকৰ বেলেগ কুৱেশ্যন সুধিব আমি সেইখিনি ডিছকাছ কৰিম কিন্তু আমি সেইখিনি কুৱেশ্যন জানিবলৈ হ'লে আমি প্ৰিলিমছ কথাখিনি জানি ল'ব লাগিব ঠিক আছে এতিয়া চাব ৰুল নাম্বাৰ 2 একচুৱেলি ইয়াৰ আগত যেটো মই বুজালো ডিভিজন মেথড সেইটো হৈছে ৰুল নাম্বাৰ 1 বা ফেক্টৰ মেথড সেইটো ৰুল নাম্বাৰ 1 বুলি ভাবিব আৰু এটো হৈছে ৰুল নাম্বাৰ 2 এতিয়া আমাৰ এনেকুৱা এই ৰুল 2 কুৱেশ্যন বিলাক আহে এটা হলো কুৱেশ্যন আপোনালোকে দেখিবই অৰ্থাৎ আমাৰ ফেক্টৰ অৰ্থাৎ ভগ্নাংশৰ লসাগু বা ভগ্নাংশৰ গসাউ কেনেকৈ উলিয়াম ভগ্নাংশৰ লসাগু ওকে অৰ্থাৎ এলচিএম অফ ফ্ৰেকশন ওকে ফ্ৰেকশন ভগ্নাংশ থাকিলে আমি তাৰ লসাগুখিনি কেনেকৈ উলিয়াম ভগ্নাংশ যদি 3-4টা মান থাকিলে আমাৰ তাৰ লসাগু উলিয়াবলৈ গ'লে কি কৰিম ভয় খাবলগীয়া কোনো কথা নাই অৰ্থাৎ কি কৰিব লাগিব লবৰ যিখিনি আমাৰ ভগ্নাংশ 3-4টা বা যিমান নাথাও তাৰ যিখিনি লব সেই লবকেইটাৰ লসাগু উলিয়াব লসাগু উলিয়াবলৈ কৈছে নহয় লবকেইটাৰ লসাগু উলিয়াব অৰ্থাৎ লব কেইটাৰ লসাগু অৰ্থাৎ LCM of numerator divided by HCF of denominator অৰ্থাৎ হৰকেইটাৰ ভগ্নাংশ যেটো হৰ থাকিব সেই হৰকেইটাৰ গসাউ ওকে অৰ্থাৎ লবকেইটাৰ লসাগু ডিভাইড বাই হৰকেইটাৰ যদি গসাউ উলিয়াই দিওঁ তেতিয়াহ'লে আমাৰ সেই ভগ্নাংশকেইটাৰ লসাগু ওলাই যাব ওকে সেম প্ৰসেস যদি আমাক গসাউ উলিয়াবলৈ কয় ভগ্নাংশৰ গসাউ উলিয়াবলৈ কয় তেতিয়া কি কৰিম গসাউ কথা কৈছে নহয় তেতিয়া ওপৰ থকা ওপৰ সংখ্যাকেইটাৰ অৰ্থাৎ লবকেইটাৰ গসাগু উলিয়াব অৰ্থাৎ HCF উলিয়াব লবকেইটাৰ গসাউ ডিভাইডেড বাই হৰকেইটাৰ লসাগু অৰ্থাৎ গসাউ উলিয়াবলৈ ওপৰকেইটাৰ গসাগু উলিয়াব তলকেইটাৰ অৰ্থাৎ হৰকেইটাৰ লসাগু উলিয়াব আৰু যদি লসাগু উলিয়াবলৈ কয় ওপৰকেইটাৰ লবকেইটাৰ লসাগু উলিয়াব হৰকেইটাৰ গসাউ উলিয়াব আৰু সেইটো যদি কৰে আৰু যদি আপোনালোকে যদি সিম্পলিফাই কৰিব কটাকটি কৰে তেতিয়াহ'লে মানে যদি লব হৰক কটাকটি কৰিব পাৰে তেতিয়া কটাকটি কৰি সৰু কৰি দিব সংখ্যাটো ওকে এইখিনি ওকে এই ফৰ্মুলা দুটা মনত ৰাখব এটা আমি প্ৰেক্টিস কৰিম প্ৰেক্টিসত আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আছে আমি সেইখিনি ডিসকাস কৰিম আৰু সেইখিনি ডিসকাস কৰিলে আপোনালোকে গম পাই যাব ঠিক আছে এটা চাব মই কেইটামান কোৱেশ্চন আছে এইখন কিতাপৰ পৰা মই লৈছো এই ফৰ্মুলা কেইটা আপোনালোকে ভালদৰে লিখি ল'ব Rule number 2, question 1. Find the LCM of factor 2/5, 3/7, 4/9. Two by 5, 3/7 and 4/9. 3/7 and 4/9. অর্থাৎ মার এই ভগ্নাংশ তিনিটাৰ LCM অর্থাৎ লসাগু উলিয়াবলৈ কৈছে মই অসমত কৈ দিছো বাৰু কথাটো যে এই 2/5 সৰি এটো ফেক্টৰ নহয় LCM অফ ফ্ৰেকশন মানে ভগ্নাংশ কেইটাৰ 2/5 3/7 আৰু 4/9 ৰ LCM অৰ্থাৎ লসাগু উলিয়াব কৈছে এটা কেনেকৈ উলিয়াব মই কৈছিলো যে আমি কি কৰিম ওপৰৰ সংখ্যা কেইটাৰ লবৰ LCM কেইটা অৰ্থাৎ লসাগু উলিয়াম লসাগুৰ কথা কৈছে নহয় লসাগুৰ কথা ক'লে ওপৰ কেইটাৰ অৰ্থাৎ 2 3 4 ৰ লসাগু উলিয়াব ডিভাইডেড বাই হৰ কেইটাৰ কি উলিয়াব গসা উলিয়াব 5 7 9 ওকে এটা চাব 2 3 4
এলচিএম কিমান হ'ব কৰি চাওক 2 3 4 এই দেখিয়ে গম পাব তথাপিতো আপোনালোকক প্ৰথম যে এনেকৈ কিছুমান নোৱাৰিলে কৰি চাব কিছুমানে পাৰে যদি ডাইৰেক্ট কৰি দিব 2 গ'ল 2 3 নাযায় নামি আহিলে কাৰণ এলচিএম উলিয়াইছো এলচিএমত নগ'লেও আপত্তি নাই 2 2 4 গতিকে আৰু ইহঁতৰ আৰু কোনো সংখ্যা নাযায় গতিকে ইহঁতৰ পূৰণফলটোৱে হ'ব লসাগু অৰ্থাৎ লসাগু মানে কি এই গোটেই সংখ্যাকেইটাৰ এই সংখ্যাটো হৰণ যাব লাগিব 2 গুণ 2 2 3 গুণ 6 6 2 গুণ 12 ওকে 12 আৰু গসাও চাব 5 7 9 এই তিনিটা সংখ্যা কোনো সংখ্যাৰ হৰণ যায় নে নাযায় অৰ্থাৎ সিহঁতক কেৱল মাত্ৰ এক সংখ্যাটোৱেহে হৰণ যায় ওকে অৰ্থাৎ এই গোটেই সংখ্যাকেইটাৰ উৎপাদক মানে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব অৰ্থাৎ গসাও হ'ব কেৱল 1 অৰ্থাৎ 1 কি লিখিলো 5 টোক চাব 1 ইনটু আমি 5 কৰিব পাৰো 7 টোক চাব আমি 1 ইনটু 7 কৰিব পাৰো আৰু 9 টোক চাব আমি 1 ইনটু 9 বা 3 ইনটু 3 কৰিব পাৰো কিন্তু এই সাধাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কৈছে সাধাৰণ অৰ্থাৎ মিলি থাকিব লাগিব ইয়াৰ 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে কিন্তু বেলেগ সংখ্যা কিমান মিলি আছে নেকি নাই অৰ্থাৎ যদি আপোনালোকে মৌলিক সংখ্যা বা মৌলিকৰ লগত যদি যৌগিক সংখ্যা তেনেকে ধৰণে যদি পায় তেনে ক্ষেত্ৰত কি কৰিব সিহঁতৰ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক কেৱল 1 লিখিব ওকে অৰ্থাৎ সিহঁতৰ মানে বেলেগ সাধাৰণ উৎপাদক আৰু নাই আৰু এতিয়া 1 এ 12 ঘন কৰিলে কিমান হ'ব 12 হ'ব ওকে অৰ্থাৎ ইয়াৰ এই ভগ্নাংশ তিনিটাৰ এলচিএম হ'ব 12 সেইটোৱে গতিকে ইমান এটা টান নহয় এতিয়া মই আপোনালোকক দেখুৱাইছো কাৰণ টাইম লৈছে কিন্তু একদম ডাইৰেক্ট এইটো 20 ছেকেণ্ড বা 10 ছেকেণ্ডত আপোনালোকে কৰি দিব পাৰিব এই কুৱেশ্যন চাব কুৱেশ্যন নম্বৰ 2 ফাইণ্ড দ্য এইচএফ মই এলচিএমৰ এটা এইচএফ এটা কৰি দিছো আপোনালোকৰ শেষত মই কিছুমান কুৱেশ্যন দিম সেইখিনি আপোনালোকে ঘৰত কৰিব আৰু কমেণ্ট বক্সত মোক উত্তৰটো জনাব ফাইণ্ড দ্য এইচচিএফ অফ অৰ্থাৎ এইচচিএফ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক ওকে অৰ্থাৎ হাইয়েষ্ট কমন ফেক্টৰ এতিয়া এই তিনিটা ভগ্নাংশ দি আছে এই তিনিটাৰ আমাৰ এইচচিএফ উলিয়াব লাগে কি কৈছিলো ইহঁতৰ এইচচিএফ উলিয়াবলৈ কি কৰিব লাগিব ওপৰৰ সংখ্যাকেইটা এই ওপৰ লব অৰ্থাৎ 4 6 আৰু 8ৰ কি উলিয়াব লাগিব যিটো দিয়া আছে সেইটো উলিয়াব লাগিব এইচচিএফ আৰু তলৰ কেইটাৰ যিটো দিয়া নাই অৰ্থাৎ এইচচিএফৰ অপজিটটো কি এলচিএম অৰ্থাৎ এলচিএম উলিয়াব লাগিব অৰ্থাৎ এইচচিএফ অফ 4 6 8 এইবিলাক লিখিব দৰকাৰ ডাইৰেক্ট আপোনালোকৰ এক্সামত কৰিব ডাইৰেক্ট কৰিব মই যেনিবা ইয়াত কাৰণ এমচিকিউ কুৱেশ্যনহে আহিব আমাৰ ইয়াত কিন্তু মই যেনিবা ইয়াত আপোনালোকক দেখুৱাই দিছো আৰু তলটো কি উলিয়াব লাগিব এলচিএম অফ কাৰণ এইচচিএফ উলিয়াবলৈ গ'লে ওপৰটো এইচচিএফ তলটো এলচিএম আৰু এলচিএম উলিয়াব গ'লে ওপৰটো এলচিএম তলটো এইচচিএফ ওকে কি হয় এইটো তলত কি আছে 5 8 আৰু 25 আছে 5 8 আৰু 25 ওকে এতিয়া ইহঁতৰ এইচচিএফ কি হ'ব 4 6 আৰু 8ৰ যদি নোৱাৰে কৰি চাব 4 6 8 2 2 4 2 3 6 2 4 8 আৰু ইহঁতক কোনো সংখ্যাৰে হৰণ নাযায় অৰ্থাৎ 2 কো যায় 2 এ 4 কো যায় কিন্তু 3 টো নাযায় কিন্তু এইচচিএফ উলিয়াবলৈ কি হ'ব লাগিব সেই গোটেই সংখ্যাকেইটাকে নিৰ্দিষ্ট সংখ্যাটোৰে হৰণ যাব লাগিব এই দুইটোৱে গোটেইকেইটাকে হৰণ গ'ল কিন্তু এই গোটেইকেইটাকে কোনো সংখ্যাৰে হৰণ নাযায় একেলগে গতিকে এই দুইটোৱেই হ'ব সিহঁতৰ এই তিনিটাৰ গসাউ অৰ্থাৎ এইচচিএফ অৰ্থাৎ গোটেই ওপৰত কি হ'ব 2 হ'ব আৰু এলচিএম কিমান হ'ব এইটো 5 8 25 5 5 গুণ 5 5 8ক নাযায় গতিকে এলচিএমত আমি নগ'লেও আপত্তি নাই তললৈ নমাৰিলেই হ'ল 5 5 গুণ 25 আৰু 8 5 আৰু 1 কোনো সংখ্যাৰে পূৰণ নাযায় বা হৰণ নাযায় গতিকে আমাৰ এইকেইটাৰ পূৰণফলটো হ'ব ইহঁতৰ এলচিএম অৰ্থাৎ 5 25 8 25 কিমান 200 ওকে আৰু 2 গুণ 2 2 100 গতিকে 1 বাই কিমান হ'ব 1 বাই 100 অৰ্থাৎ এই ভগ্নাংশকেইটাৰ গসাউ হ'ব 1 বাই 100 আৰু যদি আপোনালোকে এইটো ভগ্নাংশটো আপোনালোকে একেবাৰে দশমিকত প্ৰকাশ কৰিবলৈ বিচাৰে তেতিয়াহ'লে দশমিকত প্ৰকাশ কৰি দিব কিমান হ'ব একৰ পাছত দুটা শূন্য আছে গতিকে 0.01 ওকে ডেচিমেলত প্ৰকাশ কৰি দিব পাৰে আৰু কেনেদৰে ডেচিমেলত প্ৰকাশ কৰে মই আগৰ 10টা ভিডিঅ'তে এইবিলাক দি থোৱা আছে ভালদৰে চাব এটা চাব বহুত এটা ইণ্টাৰেষ্টিং কুৱেশ্যন হয় ইণ্টাৰেষ্টিং মানে এইটো পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন আমাৰ টাইপ 2 আৰু টাইপ 1 আৰু টাইপ 2 মিলাই পেলাই মিক্সাৰ কুৱেশ্যন আৰু এইটো আমাৰ এক্সামত আহিবলগীয়া কুৱেশ্যন আগতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে ওকে 360 অৰ্থাৎ 3600 সংখ্যাটোৰ মুঠ উৎপাদকৰ সংখ্যা কিমান এতিয়া চাব 3600 সংখ্যাটোৰ মুঠ উৎপাদকৰ সংখ্যা সুধিছে অৰ্থাৎ যেনেদৰে আমাৰ 4ক আমি 1 × 4 2 × 2 অৰ্থাৎ ইয়াৰ উৎপাদকৰ সংখ্যা 1 2 4 অৰ্থাৎ তিনিটা 4 উৎপাদকৰ সংখ্যা তিনিটা তেনেদৰে 3600 মুঠ উৎপাদকৰ সংখ্যা কেইটা তেনেকৈ সুধিছে এতিয়া আমি ইমান ডাঙৰ সংখ্যাটো কেনে কৰিম চাব এতিয়া এইবিলাক কেনে কৰিম চাব প্ৰথমতে আমি 3600 টো আপোনালোকে এনেদৰে কৰক 3600 টো প্ৰথমতে উৎপাদক বিশ্লেষণ কৰি লওক কি কৰিব 2 এ যাব 2 18 গুণ 36 0 0
2 9 গুণ 18 0 0 2 45 90 0 2 2 4 2 25 50 তাৰপৰা আকৌ 5 যাব 5 4 20 5 5 25 আকৌ 5 যাব 5 9 গুণ 45 আকৌ 3 যাব 3 3 গুণ 9 অৰ্থাৎ আমি কিমান পালো 2 কেইটা পালো 2 to the power 4 5 কেইটা পালো 5 স্কয়াৰ 3 কেইটা পালো 3 স্কয়াৰ এটা কি কৰিব এই যিটো সংখ্যা আমি উৎপাদক বিশ্লেষণ কৰি পেলাই এইটা পালো এই সংখ্যাটোৰ মুঠ উৎপাদক সংখ্যা কেইটা উৎপাদক মানে কিমানটা এই 2 টোটাল 3 কিমানটা পূৰণ হৈ আছে আমিতো ইয়াত 1800 টো এটা উৎপাদক 900 টো এটা উৎপাদক 450 টো এটা উৎপাদক আৰু 450 টোক আকৌ কিবাটা সংখ্যাৰ ভাগ হৈ আছে সেইবিলাক উৎপাদক কেনেকৈ উলিয়াম কাৰণ 2 2 এই 2 এইগিটাই কেৱল উৎপাদক নহয় ইয়াৰ ভিতৰত এই 1800 6 টো অকল 2 নাযায় বেলেগ বহুত সংখ্যা যায় কেনেকৈ উলিয়াম তেনে ক্ষেত্ৰত কি কৰিব এই যেটো ওপৰৰ সংখ্যা যে 2 পাৱাৰ 5 ৰ পাৱাৰ 3 ৰ পাৱাৰ যিকোনো সংখ্যা আহিলে এই পাৱাৰ কি কৰিব এক যোগ কৰি পূৰণ কৰি দিব অৰ্থাৎ 4 আছে নহয় 4 প্লাস 1 লিখিব ব্ৰেকেট ইনটু এই 2 আছে নহয় 2 প্লাস 1 লিখিব ইনটু এই 2 আছে নহয় আকৌ এটো 2 প্লাস 1 লিখিব অৰ্থাৎ কিমান হ'ব 4 একে 5 পূৰণ 2 একে 3 পূৰণ 2 একে 3 অৰ্থাৎ কিমান হ'ব 5 3 15 3 15 গুণ 45 অৰ্থাৎ ইয়াৰ মুঠ উৎপাদকৰ সংখ্যা অপচন এ 45 ওকে অৰ্থাৎ কি কৰিব এনেকৈ ইমান পাতিব দৰকাৰ নাই দেখিলে গম পাবই এনেকৈ ভঙা পাছত 2 কেটা হ'ল 4টা 2 to the power 4 5 স্কয়াৰ দুটা 3 স্কয়াৰ অৰ্থাৎ 3 দুটা স্কয়াৰ এটা ওপৰত পাৱাৰটো 4 আছে নহয় 5 পাতক মানে 1 1 বহাই দিব 2 আছে নহয় 3 পাতক ইয়াতো 2 আছে 3 পাতক এটা পূৰণ কৰি দিয়ক 3 3 9 5 9 45 ওকে এটো আছে অপচন এ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এই নিয়মটো ভালৰে আৰু তেনেকুৱা ধৰণৰ 3600 অৰ্থাৎ আৰু বেলেগ বেলেগ সংখ্যা দি পেলাই আপোনালোকে বহিত কৰি থব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে হয়তো দেখিবলৈ পাব 100% আপোনালোকৰ এইখিনিৰ পৰাই আহিব মই এতিয়া আপোনালোকক এইখিনিৰ পাছতে আপোনালোকক মই কিছুমান কুৱেশ্চন দিম সেইখিনি আপোনালোকে কৰিব মই এটোৱে কৈছো যে 100% আপোনালোকে যদি এটো ফলো কৰে তেতিয়া হলে ইয়াৰ পৰাই আপোনালোকৰ কুৱেশ্চন কমন পৰিব কমন মানে নিয়মটো কমন পৰিব হয়তো দুইটা কুৱেশ্চন কমন পৰি যাব পাৰে ওকে গতিকে আপোনালোকে চেনেলটো যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা আৰু লগতে আপোনালোকে WhatsApp হওক Facebook হওক সকলোকে শ্বেয়াৰ কৰি দিয়ক বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে একেলগে প্ৰিপাৰেচন কৰিব পাৰে ঠিক আছে এতিয়া মই কেইটামান আপোনালোকক হোমৱৰ্ক দিম এই নিয়মটো অনুসৰি বা আমি যিখিনি আজি পঢ়িলো সেইখিনি অনুসৰি আপোনালোকে কৰিব ঠিক আছে আজি মই আপোনালোকক যিখিনি শিকালো তাৰ ওপৰত ভিত্তি কৰি 1 2 3 4 এই চাৰিটা কুৱেশ্চন হোমৱৰ্ক হিচাপে দিছো আপোনালোকে কৰিব কৰি পেলাই কেনেকুৱা পালে জনাব বুজি পাইছে না জনাব কমেন্ট বক্সত আৰু ইয়াৰ এনসাৰখিনিও কমেন্ট বক্সত দি দিব ধন্যবাদ